জালত পৰিল ফেক আইটিচিৰ মূল অভিযুক্ত শিলিগুৰিৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ তৃষ্ণা বৰ্মনক 3 দিন ধৰি চলা তীব্ৰ অভিযান জিএছটি ইণ্টেলিজেন্স এণ্ড এনফোৰ্সমেণ্ট ইউনিট আৰু এছটিএফ অসমৰ যৌথ দলৰ অভিযানত জালত পৰিল 25 কোটিতকৈ অধিক টকাৰ ফেক আইটিচি কেলেংকাৰীৰ মূল অভিযুক্ত তৃষ্ণা বৰ্মন পশ্চিমবংগৰ শিলিগুৰিৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় তৃষ্ণা বৰ্মনক আৰক্ষীক ফাঁকি দিবলৈ ঠাই সলনি কৰি আছিল যদিও শেষত নিস্তাৰ নাপালে 25 কোটিতকৈ অধিক জালিয়াতি ৰাজ্যৰ বাহিৰত জিএছটিৰ প্ৰথম গ্ৰেপ্তাৰ তদন্তত ওলাই পৰিছে আৰু ভয়ংকৰ তথ্য ভাতৃ সুৰজিত বৰ্মনৰ সৈতে ভুৱা জিএছটি ফাৰ্ম ভুৱা টেক্স ইনভইচ জাৰি কৰি কোটি কোটি টকাৰ ফেক আইটিচি কমিছনৰ বিনিময়ত চলিছিল ৰেকেট অভিযোগ অনুসৰি তৃষ্ণাই পলাতক ভাতৃ সুৰজিত বৰ্মনৰ লগত মিলি কেইবাখনো ভুৱা জিএছটি ফাৰ্ম খুলিছিল সেই ফাৰ্মৰ জৰিয়তে ভুৱা টেক্স ইনভইচ জাৰি কৰি কোটি কোটি টকাৰ ফেক ইনপুট টেক্স ক্ৰেডিট সৃষ্টি কৰিছিল ইয়াৰ ফলত ৰাজ্যৰ ৰাজহত বৃহৎ ক্ষতি হৈছিল তদন্তত পোহৰলৈ আহিছে কলকাতাৰ শুভ্ৰজিৎ ভট্টাচাৰ্যৰ নাম এই চক্ৰত কলকাতাৰ শুভ্ৰজিৎ ভট্টাচাৰ্য জড়িত থকাৰ সন্দেহ এই আন্তৰ্জাতিক নেটৱৰ্কত আৰু বহু প্ৰভাৱশালী লোক জড়িত থকাৰ সম্ভাৱনা আছে বুলি কৈছে তদন্তকাৰীয়ে ট্ৰেনজিট ৰিমাণ্ডৰ পিছত আজি তৃষ্ণাক গুৱাহাটীলৈ অনা হৈছে কাইলৈ চিজেএম কামৰূপ আদালতত হাজিৰ কৰাৰ পিছত জিএছটি বিভাগৰ জিম্মাত চলিব জেৰা বৰ্মনৰ লগত সংগ দিয়া বহু নাম ওলোৱাৰ সম্ভাৱনা জিএছটি বিভাগৰ এয়া মাত্ৰ আৰম্ভণিহে পলাতক অভিযুক্তক বিচাৰি অভিযান চলি থাকিব ৰাজ্যৰ ৰাজহ লুণ্ঠন কৰা এই আন্তঃৰাজ্যিক জালখন ভাঙিবলৈ তদন্ত আৰু কঠোৰ কৰা হ'ব ৰাজ্যৰ বাহিৰত জিএছটিৰ এই প্ৰথম সফলতাই এক নতুন বাৰ্তা দিছে জালিয়াতিকাৰীক কবিতা শৰ্মাৰ ৰিপৰ্ট DY 365